বিভিন্ন সংবাদ মাধ্যমৰ পৰা অহা সাংবাদিক বন্ধুসকললৈ মই আদৰণীয় সমিতি সদৌ অসম দেৱ দামোদৰ সংঘৰ পুথিমাৰী অধিৱেশনৰ তৰফৰ পৰা আপোনালোকক শুভেচ্ছা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আজি আপোনালোক আমাৰ মাজলৈ আহিছে। আমি সঁচাকৈ ভাগ্যৱান যে পুথিমাৰীত 2025 7, 8, 9 ফেব্ৰুৱাৰীত সদৌ অসম দেৱ দামোদৰ সংঘৰ 7দশ দ্বিবাৰ্ষিক অধিৱেশনখন অনুষ্ঠিত হ'ব। আচলতে আমি কেন্দ্ৰীয় কমিটিক অশেষ ধন্যবাদ দিছোঁ যে তেখেতসকলৰ আমাৰ ইয়াত আচলতে দেৱ দামোদৰ সংঘৰ সাংগঠনিক বেছি ভিত্তি নাছিল। আমি সকলোৱে দেৱ দামোদৰৰ শিষ্য বা দেৱ দামোদৰ অনুগামী, কিন্তু আমাৰ সংঘ হিচাপে আমাৰ শক্তিশালী সংগঠন নাছিল। কিন্তু আমাৰ 2023 দুৰ্গা পূজাৰ সময়ত সদৌ অসম দেৱ দামোদৰ সংঘৰ আমাৰ মুখ্য প্ৰধান সম্পাদককে ধৰি কামৰূপ জিলাৰ সাধাৰণ সম্পাদকে ধৰি কেইবাজনো বিষয়ববীয়া পুথিমাৰীলৈ আহি তেখেতলোকে পূজাৰ আমাৰ দুৰ্গা পূজাৰ ভক্তসকলৰ যিটো ভিৰ, ভক্তসকলৰ যিটো উৎসাহ আৰু শৃংখলাবদ্ধতা, সেইখিনি দেখি তেখেতসকলে আপ্লুত হ'ল আৰু তেখেতসকলে মনত এটা স্থিৰ কৰিলে যে ইয়াত নিশ্চয় দামোদৰ দেৱৰ অনুগামী ব্যক্তি বহুত আছে। সেয়েহে আমি 2025 দ্বিবাৰ্ষিক অধিৱেশন পুথিমাৰীত পাতিবলৈ এটা প্ৰস্তাৱ ল'ব লাগে। সেইমৰ্মে তেখেতসকলে আমাক অনুৰোধ জনাই গ'ল। আমিও বিভিন্ন সভা সমিতিৰ জৰিয়তে আলোচনা কৰি আমাৰ বৃহত্তৰ আজি লাইকতা স্থাপন কৰা হ'ল। আমি ইতিমধ্যে এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰিছোঁ। আমাৰ নেতৃত্বত আছে আমাৰ স্থানীয় বিধায়ক দিগন্ত কলিতা, মই নিজে কাৰ্যকৰী সভাপতি, আমাৰ এই অঞ্চলৰ এজন যুৱ নেতা উমেশ চৌধুৰী, তেওঁ মুখ্য সম্পাদক, আৰু খুব সুন্দৰভাৱে আমাৰ 14খন উপসমিতি গঠন কৰি আমি কাম আগুৱাই লৈ যাই আছোঁ। আৰু দেৱ দামোদৰ সংঘৰ বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি সংঘৰ ফালৰ পৰা এখন মুখপত্ৰ, আচলতে এইখনক স্মৰণিকা নহয়, মুখপত্ৰ, নামটো হ'ল দামোদৰ দৰ্পণ। দামোদৰ দৰ্পণ প্ৰকাশ কৰা হ'ব। আমাৰ মাননীয় আমাৰ জবৰজ্যোতি হাইস্কুলৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কমলেশ্বৰ ডেকাক সভাপতি আৰু উমেশ কলিতা সম্পাদক হিচাপে আমি এখন স্মৰণিকা প্ৰকাশ সমিতি গঠন কৰিছোঁ। আৰু তেখেতসকলে ইতিমধ্যে সদৌ অসম দেৱ দামোদৰ সংঘ অসমৰ এটি সংঘ, মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰ দেৱৰ আমি শিষ্য, আৰু এই দামোদৰ গুৰুজনাৰ আজি 77 বছৰে আমি এই গুৰুজনাৰ কাম কৰি আহিছোঁ। আমাৰ এখন সংবিধান আছে, সেইখন সংবিধানৰ গণ্ডিত আমি প্ৰতি 2 বছৰ মূৰে মূৰে আমি অধিৱেশন পাতোঁ, আৰু সেই অধিৱেশনত আমাৰ নতুন পুৰণ সমিতি গঠন হয়। তাত হিচাপ নিকাচবোৰ দিয়া হয়। অসমৰ বিভিন্ন ঠাইৰ পৰা এই ভক্তসকলে আহি আমি এইবেলি 2025 চনত 7, 8, 9 ফেব্ৰুৱাৰী তাৰিখে আমি ইয়াতে পুথিমাৰীত এই অধিৱেশন অনুষ্ঠিত কৰিছোঁ। ইয়াৰ পুথিমাৰীৰ ৰাইজে আপ্লুত হৈ আমাক নিমন্ত্ৰণ কৰিছে, আৰু তেখেতসকললৈ আমি অনুমান কৰিছোঁ কমেও 50,000 ভক্তই এই অধিৱেশনত সমাৱেশ হ'ব। ইয়াৰ উপৰিও ৰাজহুৱা সভাত ইয়াতকৈও বেছি আমাৰ ভক্ত উপনীত হ'ব, আৰু ইয়াত আমাৰ বিভিন্ন কাৰ্যসূচী পালন কৰাৰ কাৰণে আমি ইয়াত এখন অভ্যৰ্থনা সমিতি গঠন কৰি দিছোঁ। সেই আমাৰ বাজেট 15 পৰা 20 লাখ টকা হ'ব, আৰু এই বাজেটৰ ভিত্তিতে আমাৰ এই অধিৱেশন অনুষ্ঠিত হ'ব। আৰু অভ্যৰ্থনা সমিতিৰ আমি সভাপতি হিচাপে মাননীয় দিগন্ত কলিতা বিধায়ক ডাঙৰীয়াক সভাপতি দিছোঁ অভ্যৰ্থনা সমিতিৰ, আৰু আমাৰ কমলা কলিতা ডাঙৰীয়া কাৰ্যকৰী সভাপতিৰ নেতৃত্বত আমাৰ কেইবাখনো কমিটি গঠন হৈছে, আৰু বিভিন্ন কাৰ্যসূচী চলাই আছে। আৰু আজি আমাৰ লাইভ আমি ইয়াতে স্থাপন কৰিছোঁ, আৰু আগন্তুক দিনত এই অধিৱেশন সম্পূৰ্ণভাৱে সফল হ'ব বুলি আমি কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আশা কৰিছোঁ, আৰু তেখেতসকলক যিমান পাৰে আমাৰ ফালৰ পৰা সহায় সহযোগ আগবঢ়াম বুলি আজিৰ এই সভাতে আমি কৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017999